গাইজ ওয়েলকাম টু মাই চেনেল। আজি আমি ডিছকাছ কৰিম BSc ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিজিক্সৰ স্কিল পেপাৰ যিটো হয় ASCC স্কিল, যিটো যিসকলৰ ফিজিক্স মেজৰ সেইসকলৰ কাৰণে ফিজিক্সৰ স্কিলৰ কুৱেশ্যন পেপাৰটো চাওক। 2024 বৰ্ষৰ কুৱেশ্যন হয় সেইটো। চাওক কুৱেশ্যনকেইটা চাওক। টোটেল মাৰ্ক হৈছে 30, সময় হৈছে 1.5 ঘণ্টা। তো 1 নম্বৰ কুৱেশ্যন পেপাৰটো চাওক। ৰাইট দ্য ফলোয়িং কুৱেশ্যন। 1 নম্বৰ এ, ডিফাইন দ্য লিষ্ট কাউণ্ট। মানে 1 মাৰ্কৰ 5টা কুৱেশ্যন আছে। টোটেল 5টা কুৱেশ্যন, 5 মাৰ্ক আছে। 2 মাৰ্কৰ ৰাইট এনি 5 কুৱেশ্যন, 2 মাৰ্কৰ আছে 5টা, 10 মাৰ্ক। আৰু 3 নম্বৰ ৰাইট এনি 4 কুৱেশ্যন, 3 মাৰ্কৰ 4 নহয়, ইয়াতে 3 হ'ব। 5 মাৰ্কৰ 3টা কুৱেশ্যন আছে, 15 মাৰ্কৰ। তো এইটোৱে আছিল SSC ফিজিক্সৰ স্কিল কুৱেশ্যন পেপাৰ, ফিজিক্স ৱৰ্কশ্বপ এণ্ড স্কিলৰ কুৱেশ্যন পেপাৰ। এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ হয়। তো কুৱেশ্যন পেপাৰটো এইটো আছিল কুৱেশ্যন পেপাৰ। তো কুৱেশ্যন পেপাৰটো যদি লাগে হোৱাটছআপ চেনেল ডিছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক থাকিব, তাত জইন হৈ ল'ব, তাত কুৱেশ্যন পেপাৰটো পাই যাব। ধন্যবাদ।